শুভ জন্মাষ্টমী জনাইছোঁ সকলোকে। এয়া দেখিছেনে কেঁচা পিঠাগুড়ি লৈছোঁ কেঁচা মিঠৈ বনাবৰ কাৰণে। এয়া এতিয়া মই কেঁচা পিঠাগুড়িখিনিত এয়া একাপ চেনি মিক্সিত মাৰি লৈছিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ সানি ল'ম। আৰু আমাৰ নামঘৰত বাৰু জন্মাষ্টমী পাতে, যি হ'লেও মানে আমাৰ গোঁসাই ঘৰত প্ৰত্যেকবাৰে প্ৰসাদ দি অকণমান নিয়ম কৰে। এইবাৰ ভাবিলোঁ কেঁচা মিঠৈ কেইটামানো বনাই দিওঁ। এতিয়া ইয়াতে 2 চামুচ মই ঘিউ দি লৈছোঁ। ঘিউ দি আকৌ ধুনীয়াকৈ সানি ল'ম। আপোনালোকে বাৰু কেঁচা মিঠৈ খাই ভাল পায়নে জনাবচোন। মই হ'লে বেলেগ ভাল পাওঁ দেই খাই। আৰু এতিয়া অকণমান নাৰিকল ৰুকি লৈছিলোঁ, এইখিনিও এতিয়া ধুনীয়াকৈ সানি ল'ম। যিমান মানে ধুনীয়াকৈ মোহাৰি মোহাৰি সনা যায় সিমানেই মানে লাডুটো খাবলৈ ভাল হয়। আৰু এয়া এতিয়া মই এৱা গাখীৰ দি অকণমান সানি ল'লোঁ। এতিয়া এয়া মিঠৈ বনাই আছোঁ। এৱা গাখীৰটো বেছিকৈ দিলে মানে পনীয়া হৈ যায়, যিহেতু পিঠাগুড়িখিনি কোমলি যায়, সেইকাৰণে অলপ অলপ দি পেলাই সানিব লাগে। সেয়া এতিয়া মই সানি পেলাই মিঠৈটো বনাই আছোঁ। খাবলৈ বাৰু ভাল হৈছিল দেই, বেয়া হোৱা নাছিল বাৰু। যেনেকৈ মানে বনাম বুলি ভাবিছিলোঁ তেনেকুৱাই হৈছিল বাৰু খাবলৈ। আৰু আজি ৰাতিপুৱা গুৱাহাটীৰ পৰা, যিহেতু গুৱাহাটী যোৱা ব্লগ দিছিলোঁৱে, গুৱাহাটীৰ পৰা আহি পেলাই 5টা বজাত ঘৰ পাইছোঁহি। আৰু অকণমান শুই মেলি ঘৰৰ কামখিনি আজৰি হৈ আকৌ আবেলি এয়া জন্মাষ্টমী যা যোগাৰত লাগি গ'লোঁ। এয়া এইফালে মই মিঠৈ বনাই এয়া ৰেডি হৈ গ'ল আমাৰ। আৰু এইফালে এয়া প্ৰসাদ ধুনীয়াকৈ মায়ে আদা নাৰিকল এনেকৈ কাটি পেলাই এয়া সানি লৈছে নিমখ দি। আৰু এইফালে এয়া কল। এয়া এতিয়া আমাৰ জন্মাষ্টমী খোৱা আলহী আহি গ'ল দেই। এয়া এতিয়া আমি বেছি মানুহ মতা নাই, ঘৰতে এনেই মানে মাহঁত আৰু নবৌ আৰু এই ওচৰৰে সেয়া খুৰী এজনী, সেয়া গোটেইখিনিয়ে আমি এতিয়া কথা পাতি প্ৰসাদ খাই আছোঁ।